বন্ধুসকল, মই আজি ৰাস্তাইদি আহি থাকোঁতে মোৰ দাদা এজনক লগ পালোঁ। বহুত দিনৰ মূৰত লগ পালোঁ। তেওঁ ক'লে যে মই আজি এখন নতুনকৈ দোকান খুলিছোঁ, গতিকে মই দাদাৰ ওচৰলৈ যাওঁ আৰু দাদাৰ দোকানখনতনো কি কি বস্তু পোৱা যায় মই আজি আপোনালোকক দেখাম। গতিকে আহকচোন। আৰু এড্ৰেছটো মই দিছোঁ আপোনালোকক। এইটো হৈছে আমাৰ শংকৰ মন্দিৰ। শংকৰ মন্দিৰ আছে, গণেশ মন্দিৰ আছে আৰু লগতে এফালে শনি মন্দিৰ এটাও আছে। আৰু তাৰ অপজিটত আপোনালোকে দেখিছে এখন বৰঘাট ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ। আৰু তাৰ সমীপতে আছে আমাৰ এই দোকানৰ যিটো লাইন দেখিছে, তাৰ লাষ্টত আছে আমাৰ মহেন্দ্ৰ দাৰ দোকান। এখন শংকৰ মন্দিৰ আৰু বৰঘাট ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ সমীপত আছে এখন আমাৰ মহেন্দ্ৰ দাৰ দোকান। গতিকে আপোনালোকে এড্ৰেছ বিচাৰিবলৈ হ'লে এড্ৰেছৰ কোনো অসুবিধা নাই। আমাৰ জৰাবাৰীৰ চাৰিআলিৰ পৰা যিটো গৈছে ছটাবৰ যিটো ৰাস্তা, তাৰ মাজতে শংকৰ মন্দিৰ পায় আৰু শংকৰ মন্দিৰৰ অপজিটত বৰঘাট ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ আছে আৰু তাৰ লগতেই আছে আমাৰ মহেন্দ্ৰ দাৰ দোকান। গতিকে আপোনালোকৰ কোনো ভুল নহয় এড্ৰেছৰ। চাওক বন্ধুসকল, এইখনেই মোৰ দাদাৰ দোকানখন। তেওঁ এখন নতুনকৈ দোকান খুলিছে। সেই দোকানখন কি কি আইটেম পায় মই দাদাৰ ওচৰলৈ যাওঁ, দাদাক সোধোঁ। এয়া চাওক, তেওঁ নতুনকৈ সজাইছে বস্তুবোৰ পৰিপাটিকৈ। লগতে এয়া গছৰ পুলিও ৰাখিছে। দাদা ভালনে? অঁ, আহিলোঁ। দাদা নতুনকৈ দোকান খুলিলে বহুত বহুত ভাল পাইছিলোঁ। আপুনি তামিলনাডু আছিলে? তামিলনাডুত আপোনাৰ মেক্সিমাম কিমান বছৰ হ'ল? মই বহুত বছৰ কৰিলোঁ, 18 বছৰ মই তাতে জব কৰিছোঁ। তাৰপিছত মই VRS ৰিটায়াৰ্ড ল'লোঁ। ৰিটায়াৰ্ড লৈ বোলো কি কিবা এটা কৰিব লাগিব বুলি এনেকুৱা কিবা এটা কি মনলৈ আহে বোলো এই স্কুলৰ বস্তুবিলাকে ৰাখি দিওঁ বুলি মানে ল'লোঁ। হয় নেকি? তাৰপিছত স্কুলৰ বস্তু ৰাখিছোঁ, কিবা কিবি অলপ ৰাখিছোঁ। কাষ্টমাৰো বেয়া হোৱা নাই, ল'ৰা ছোৱালীবিলাক আহিছে, ভাল পাইছে। তাকে মই বোলো কিবা এটা নহয় কিবা এটা কৰিবতো লাগিবই। সেনেকুৱাই। গতিকে এতিয়া আপোনাৰ ইয়াত কি কি বস্তু পোৱা যায় অলপ ডিটেইলটো ক'লে ভাল লাগিব। মই মানে কি আৰু স্কুলৰ বস্তুবিলাক একে কমপ্লিট কৰিব চাইছোঁ, যে যিবিলাক ষ্টুডেণ্টে কিবা এটা বুলি কয় মই লিখি যাওঁ, মেইনটেইন কৰিব চেষ্টা কৰিছোঁ, বা আজি নোৱাৰিলেও কাইলৈ পাবাই। স্কুলৰ বস্তু মই বেছি গুৰুত্ব দিছোঁ। কাৰণ ভিতৰুৱা জেগা যেতিয়া ল'ৰা ছোৱালীবিলাকে গম পাব, বস্তুটো সুবিধা পাব, গতিকে মই সেইখিনি মেইনটেইন কৰিছোঁ। স্কুলৰ বেগ, তাৰপিছত ছাতি আৰু জোতা, ব্লেক জোতা, ব্লেক মোজা, ব্লেক শ্বু, গোটেইখিনি চেণ্টেল, তাৰপিছত আকৌ মণিহাৰী কচমেটিকো অলপ ৰাখিছোঁ। কচমেটিক গাঁৱত স্কেল চিস্কেলৰ পৰা আদি কৰি আকৌ ধৰি লওক গিফ্ট বস্তু কিছুমান ৰাখিছোঁ। গিফ্ট এইবিলাক যে আছে, এইবিলাক মানে ভাল ভাল গিফ্ট ৰাখিছোঁ। জাৰটো বহুত কম দামত পোৱা যায়। এইবিলাক জাত দেখোঁতে বহুত ষ্টাইলিছ আছে, অৱশ্যে ভালো, কিন্তু মানে কম দামতে পোৱা যায়। বেছি দাম মই নতুন দোকান যদি ইমান দামো লোৱা নাই, কিয়নো বাহিৰত মই গোটেইখিনি দেখি আহিছোঁ যে ব্যৱসায়টোত বেছি টকা ল'লেই নহ'ব। কিছুমান ধৰি লওক কম ৰেটত বিক্ৰী কাষ্টমাৰো ৰাখিব লাগিব। গাঁৱলীয়া জেগা বেছি দাম লৈ লাভ নাই। যি এটকা দুটকা পাওঁ তেনেকে চলাম বুলি ভাবো। মানে আপুনি এইটো বিচাৰিছে যে আপোনাৰ কাষ্টমাৰটো বেছি হওক, লাভটো কমেই হওক। সেইটো বিচাৰিছে। ভিতৰুৱা জেগা যেতিয়া মানুহখিনিও সুবিধা হয় যেনিবা। মানে এতিয়া বেলেগতকৈ আপোনাৰ দোকানখনৰ ডিফাৰেন্সটো কেনেকুৱা ধৰণৰ? ডিফাৰেন্স মানে কি, মই চিম্পুল বস্তুৱে ৰাখিছোঁ, বেছি মেহেংগা বুলিও ক'ব নোৱাৰি। মানে চেণ্টেলত ডুপ্লিকেট চুপ্লিকেট ৰাখি লাভ নাই। বেছি লাভ নাই। আমাৰ কি কাষ্টমাৰটো ভাল বস্তু ৰাখিলেহে ধৰি লওক আকৌ নেক্সট কাষ্টমাৰটো আহিব। গতিকে সেনেকুৱা এটা মেইনটেইন কৰিছোঁ। আৰু বেগ ধৰি ভাল বেগো ৰাখিছোঁ, বেয়া বেগো ৰাখিছোঁ। যাক যেনেকে লাগে তেনেকুৱা নিজৰ এমাউণ্টৰ হিচাপে ধৰক যাক যেনেকে লাগে দিব আৰু। ছাতি ৰাখিছোঁ, আৰু বিয়া সভা হয় এই গিফ্ট বিলাক ৰাখিছোঁ। তেনেকুৱা কাপ প্লেটৰ ছেট এনেকুৱা ৰাখিছোঁ, ভাল ভাল ছেট ৰাখিছোঁ, কমতে পাব এইবিলাকত। গ্লাছ ছেট ৰাখিছোঁ, তাৰপিছত ৰিলেক্সো চপ্পল ৰাখিছোঁ, আৰু উত্তম চপ্পল ভাল ভাল বস্তু কিছুমান ৰাখিছোঁ। কচমেটিকো ৰাখিছোঁ। চাবোন ধৰি লওক 5 টকীয়া চাবোনো আছে, লাক্স আছে, হামাম আছে, প্ৰেছ চপ আছে। এনেকে অলপ মেইনটেইন কৰিব চেষ্টা কৰিছোঁ। বা 10 টকাটো যাক যেনেকে লাগে। ডাভ চেম্পু পেকেট 4 টকাটো পায়, 2 টকাটো পায়, 1 টকাটো পায়, তেনেকুৱা ৰাখিছোঁ। ভেচলিন চেচলিন গড্ৰেজ চড্ৰেজ এনেকে কিবা কিবি। আৰু খাৰুমণিও ৰাখিছোঁ। খাৰুমণি ৰাখিছোঁ। তাৰপিছত আকৌ বেজি গুলি পে ধৰি আদি কৰি গতিকে মানে মানুহখিনি যাতে বেলেগত স্কুলৰ এইবিলাক এইবিলাক স্কুলৰ ষ্টুডেণ্টক মানে ষ্টুডেণ্টটো মই বেছি গুৰুত্ব দিছোঁ। কাৰণ পৰিৱেশ গাঁৱৰ পৰিৱেশটো মানে বেয়া যে, যেতিয়া বস্তুখিনি পাব ল'ৰা ছোৱালীবিলাকে ভালকে পঢ়িব চেষ্টা কৰিব। তেনেকুৱা মেইনটেইন কৰি মই মানে গাঁৱৰ ল'ৰা ছোৱালীবোৰক
স্কুলৰ ক্ষেত্ৰত যাতে কোনো এটা অসুবিধা নোহোৱাকে যাতে চলাম বুলি ভাবিছে তাৰমানে যাতে ষ্টুডেণ্টৰ গোটেইখিনি বস্তু পোৱা যায় যদি নাইও মানে মই লিখি থৈ হলেও 2-3 দিনৰ পিছত মই মেইনটেইন কৰাই দিব চেষ্টা কৰি আছো নাথাকিলেও তাৰমানে আপোনাক অৰ্ডাৰটো দিলে আপুনি 2 দিনতে বস্তুটো আনি দিব বা কোনোবা এখন বুকছ লাগে মোক লিখি দিলে মই বুকছ কিতাপখন আনি দিব তেনেকুৱাও কৈছো হাতৰ কামৰ বস্তু লাগে যায় হাতৰ কামৰ দিন আহি যায় হাতৰ কামৰ বস্তু এইটো ডলা চালনী খৰাহি হয় মই এতিয়া কম ৰাখিছো আৰু এইটো কিবা দানা এটা দেখিছো দানা এইটো হেৰি গৰু কাৰণে ৰাখিছো তেতিয়া দানাওতো পোৱা যাব চাগে এই ওচৰত গৰু ছাগলী গাঁৱলীয়া জেগা যে এইটো হেৰি ৰাখিছো মই এইটো গৰু দানা চাপৰ চাপৰটো মই ৰাখিছো চাপৰ ৰাখিছো জাউ ৰাখিছো ছাতি ফুলৰ পুলি ৰাখিছো এইটো মচন্দা ফুলৰ পুলি এইটো মচন্দা বুলি কয় তাৰপিছত মচন্দা আছে এইবিলাক এইটো 12 মাহে লাগে এইটো 12 মাহে ফুল ধৰিব আপোনাৰ 12 মাহে ফুল ধৰিব আপুনি কিছুমান ফুল আছে 3 মাহৰ পিছত ফুলডাল ফুলি পেলাই মৰি যায় এইটো নহয় 12 মাহে থাকিব গৰমৰ দিনৰ বিচনী এনেকে ৰাখিছো কি কৰিবা ঠিক আছে এতিয়া সৰু দোকান আৰু বাল্ব চাল্ব এনেকুৱা কিছুমান বস্তু ৰাখিছো তেনেকে ঠিক আছে আপুনি বহুত এটা ভাল পদক্ষেপ লৈছে মই ভাল পাইছো কাৰণ নিজৰ লাভটোৰ বাদে নিজে কিবা এটা কৰি থকাৰ বাদেও গাঁৱৰ যিখিনি মানুহ তেওঁলোকক সন্মুখতে ওচৰতে বস্তু এটা পোৱাৰ আপুনি এটা পদক্ষেপ লৈছে গতিকে বহুত ভাল পাইছো আপোনাৰ লগতে গাঁৱৰ ৰাইজেও উপকৃত হ'ব আৰু লগতে ময়ো ভাল পাইছো কাৰণ আপুনি এনেকুৱা এটা পদক্ষেপ যেতিয়া লৈছে সকলোৰে কাৰণে সুবিধাজনক গতিকে বন্ধুসকল মই আপোনালোককো কৈছো যে আপোনালোককো যদি কিবা বস্তুৰ প্ৰয়োজন হয় প্ৰথমতে আহি ইয়াত আপোনালোকে চাওক পায় নে নেপায় চাওক যদিও নেপায় তেওঁক ক'লে তেওঁ বস্তুটো আনি কৰি 2 দিনৰ ভিতৰত হ'লেও আপোনালোকক বস্তুটো উপলব্ধ কৰাই দিব গতিকে আপোনালোকে আহি এবাৰ চাওক তেওঁৰ লগত কথা পাতক আৰু আপোনাৰ মোবাইল নম্বৰটো মই দি দিব পাৰোঁনে কোনোবাই যদি ধৰক মোবাইলতে ফোনতে আপোনাক কণ্টেক্ট কৰিব বিচাৰে তেনেহ'লে ফোনতে কণ্টেক্ট কৰিব ঠিক আছে মই তেতিয়াহ'লে বন্ধুসকল মই ফোন নম্বৰটো দি দিছোঁ আপোনালোকে হাই ছেকেণ্ডেৰী বুক হওক তাৰপিছত ক শ্ৰেণী পোৱা একদম হাই ছেকেণ্ডেৰীলৈকে হয় হাই ছেকেণ্ডেৰী বুক মই মেইনটেইন কৰাই আনি দিম তেতিয়াহ'লে আপোনালোকে আমাৰ মহেন্দ্ৰ দাক লগ কৰক মহেন্দ্ৰ দাই আপোনালোকক যি যেনেকৈ লাগে তেওঁ উপলব্ধ কৰাই দিব গতিকে মহেন্দ্ৰ দা বহুত ধন্যবাদ আহিলা তুমিও আহিলা নকলাই মই এইখিনি ৰাস্তাত দেখিছো বোলো ভাইটো মাত দিব নি ভাইটো কেমেৰা উলিয়াই ঠিকে আছে নহয় মই আহিম বুলি ভাবি আছিলো কিন্তু সময় পোৱা নাই গতিকে আহিব পৰা নাছিলো বাৰু বহুত ধন্যবাদ কবা তোমাৰ ছাবস্ক্ৰাইব বুলি কবা যেনেকে অৰ্ডাৰ থাকিলে তেনেকে মই কৰাই দিম তেতিয়াহ'লে আপোনালোকে শুনিছে নিজে মুখৰে কৈছে যে কিবা বস্তু যদি আপোনালোকৰ প্ৰয়োজন হয় তেওঁ উপলব্ধ কৰাই দিব লগতে ফোন নম্বৰটো আছে ফোন নম্বৰটোত ফোন কৰিও সুধিব পাৰিব যে দাদা এইটো বস্তু আছেনে নাই এনেকৈ সুধিলে তেওঁ কৈ দিব তাৰপাছত আপোনালোকে আহি লৈ যাব পাৰিব তেতিয়াহ'লে কিমান সুবিধা কৰি দিছে দাদাই গতিকে আপোনালোকে মিছ নকৰিব এই দোকানলৈ আহক আহি কি লাগে আপুনি ইয়াত উপলব্ধ কৰাই দিব দাদাই ষ্টুডেণ্টৰ যি প্ৰয়োজন এভৰিথিং তেওঁ মানে কি যোগাৰ দিব চেষ্টা কৰিছে 100% নোৱাৰিলেও মই 70% হলেও মেইনটেইন কৰিমেই স্কুলৰ ষ্টুডেণ্ট মই বেক হ'ব নিদিওঁ কাৰণ বেকৱাৰ্ড জেগা আছে বেকৱাৰ্ড কাৰণ ল'ৰা ছোৱালীখিনি আমি যদি অলপ টপ কৰিব পাওঁ যোগাৰ দিব পাওঁ তেতিয়া এনেই পঢ়িব ল'ৰা ছোৱালী কিছুমান সুবিধাও দিব লাগিব সুবিধা নিদিলে ল'ৰা ছোৱালী যদি কিতাপখিনি হাতত লৈ পলিথিন তাত লৈ গ'লেও নহ'ব বেগটো দিয়ালৈকে ল'ৰা ছোৱালীয়ে পঢ়িব মন কৰিব তেনেকুৱা ল'লে মই পদক্ষেপ এটা লৈছো ঠিকে আছে দিয়ক তেনেহ'লে পদক্ষেপ নহয় তাৰ লগতে মই 2 টকা পালো মোৰ ঘৰখন চলিলে ল'ৰা ছোৱালী আছে কেমেৰা লগাইছো গতিকে সেইটো বিলাকো লগাই কৰি দিছো মই কেমেৰা লগাই থৈছে মানে অৰ্ডাৰ যিমান আহে মই গোটেইখিনি মেইনটেইন কৰিম বুলি ভাবিছে বহুত ভাল পদক্ষেপ আপোনাক বহুত ধন্যবাদ আপোনাৰ দোকানখন আৰু সোনকালে গ্ৰ' হওক তাৰ কাৰণে মই আশা ৰাখিছো আৰু সকলোৱে আপোনাক ছাপোৰ্ট কৰিব গতিকে এই আশা ৰাখিয়েই আজি এই ভিডিঅ'টিৰ পৰা বিদায় লৈছো নেক্সট আকৌ আহিম আপোনাৰ ঠাইত ইয়াতকৈ ভাল বস্তু আপুনি কিমানখিনি ডেভেলপ কৰিব পাৰিছে তাৰ ক্ষেত্ৰত এতিয়া মই ভিডিঅ' লৈ আহিম গতিকে আপোনালোকে চাই থাকক আৰু মহেন্দ্ৰ দাই গ্ৰ' কৰক আপোনালোকে আশীৰ্বাদ কৰক আৰু লগতে ছাপোৰ্ট কৰিব ধন্যবাদ